আজি ৰাতিপুৱাৰ ব্লগটো আৰম্ভ কৰিছো ধুনীয়া ধুনীয়া পুঠি মাছ কেইটামানৰ পৰা এয়া ছাৰজনে আনি দিলে তাজা তাজা ফ্ৰেছ ফ্ৰেছ খাই ভাল লাগিব এটা ভাজি খাব লাগিব মৰ্নিং এভৰিৱান আলফুল আৰু মই আপোনালোকক সকলোকে আমাৰ ব্লগলৈ স্বাগতম জনালো আৰু ৰাতিপুৱা আহিছো পাকঘৰলৈ আৰু আপোনালোকক দেখালো এটা ধুনীয়া ধুনীয়া পুঠি মাছ কেইটামান ছাৰজনে আনি দিলেহি আসলে ইমান ফ্ৰেছ পুঠি মাছ ইয়াত খাব পোৱা নাযায় আমাৰ আউচন পুঠি মাছ কিটা কিহৰ লগত বনাব পাৰো এনেটো মোৰ পুঠি মাছ ঢেকিয়া ঔটেঙাৰ লগত খাই বিৰাট ভাল লাগে আৰু আমি কিটা জলদি জলদি কি ওলাই গৈছো বাইপাছলৈ বুলি মায়ে বোলে আকৌ কিবা দি পঠাইছে সেইকাৰণে আনিবলৈ যাওঁ গাপা ধুৱাই মেলি কাপোৰ পিন্ধাই লৈ আহিলো তাকে গৈ পিনে লৈ আহোগে বোলো পটকে আজিকালি মানে কি হ'ল পটকে আহি পালো এতিয়া অলপ ৰখিব লাগিব বাছখন আহি পোৱা নাই বাছখন আহি পালে বেছি সময় ৰ'ব লগা নহ'ল আমি একদম টাইমত আহি পাইছো অকণমান দেৰি হোৱা হ'লে বাছখন গুচি যায় এই আহি আছে বেচেৰা বস্তু দাঙি দাঙি পাৰিছানে দাঙিবলৈ একদম টাইমত আহিব আকৌ দেৰি হোৱা হেন বাছখন গুচি যায় ন আমি আজিকালি ইমান সোনকালে আহি পায় ন গাড়ীকেইখন কি হয় যেতিয়া আহোঁ ধেমাজিৰ বা বাছবিলাক বাছত আগতে আহিছিলোঁ দুবাৰ তিনিবাৰমান তেতিয়া 3টা বজাত পোৱাহি তাৰপিছত লাহেকে 2টা বাজিলে তাৰপিছত সেইদিনাখনি যেতিয়া আৰু এবাৰ মায়ে দি পঠাইছিলে টোপোলা তেতিয়া 1টা বাজিছিলে আজি আকৌ 12:30 বাজিছে টাইমবোৰ অলপ আগে 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 এতিয়া আমি আহিছো বজাৰ কৰিবলৈ ঘৰুৱা বজাৰ কিছুমান আছিলে সেইখিনি কৰি যাওঁৱে আৰু ওলাই আহিছো যেতিয়া দুদিনমানৰ পিছত পূজাই যেতিয়া বহুত ভিৰ ভাৰো হ'ব বন্ধ থাকে নে খোলা থাকে ঠিকনা নাই তাকে কৰি যাওঁ ইমান ভিৰ আছিলে যেনে তেনে অকণমান বজাৰ কৰি ওলাই আহিলো এতিয়া যি বস্তু লাগে সেইখিনি ললো আৰু কেইটামান বস্তু নাপালো আচলতে সেইখিনিও ল'ব আছে নোপোৱাৰ কথা নহয় পাইছিলো মানে পেকেটবোৰ বহুত ডাঙৰ ডাঙৰ তাই কাৰণে কাজু ইমান ডাঙৰ পেকেট মানে বেছি বস্তুবোৰ থাকি পুৰণা হ'লে ভাল নালাগে এখন নগাঁও কলেজ মানুহজনে মোৰ য'ত কৰে চাকৰি আজি বহুত ভিৰ ইয়াতে কিবা নিযুত মইনা আঁচনি নেকি সেয়া ইনাগুৰেশ্যন হৈছে এভৰিৱান জাষ্ট ঘৰ আহি পালোহি বজাৰৰ পৰা ইমান ভাগৰ লাগিছে নহয় তাক লৈ লৈ থিয় হৈ বজাৰ কৰা ইমান ইজি কথা নহয় দেই কঁকাল হাত বিষাই পাৰিছেনে দাঙিবলৈ বেগটো লেতেৰা আছে দেই চাবা এই তাই মেট্ৰৰ ওপৰত থৈ নিদিবা এইটো ফুফু গৈ আহিলা বাহিৰলৈ ওলাব পালে কি ফূৰ্তি লাগে তাই ফুফু এইটো চাওঁচোন হটকেছটো ফ্ৰীকে পোৱা হটকেছটো কেনেকুৱানো খোলাচোন এইটো তুমি নচুবা দে কি নি লেতেৰা বস্তুবিলাক কালাৰটো ইটোতো ল'ব লাগিছিলে তুমি ভালে আৰু এইটো কালাৰো বেয়া নহয় বাৰু ইটোতো কালাৰটো মই বেছি পচন্দ খাইছিলোঁ খালি মাছৰুম পালোঁ সেইকাৰণে 2 পেকেট লৈ আহিলোঁ ইমান মাছৰুম খাই ভাল লাগে মোৰ আজি মেইন বস্তুটো এইটো টোপোলাটো খোলো আহা কি কি আছে চাওঁ খোলা কি আছে চাওঁ এইটো নিশ্চয় তাকপাং পাত হ'ব ধুনীয়াকে দিছে মায়ে ধুনীয়াকে পেকিং কৰি দিছে এইখিনি কচু ইয়াত খোলাচোন কি আছে এইফালে আছে নেমু আমাৰ শেষ হৈছিল আৰু এবাৰ দেই এইবাৰ নেমু লাগিছিলে আমাক এফালে দি পঠাইছে এইখিনি কচু এফালে কি এফালে কচুৱে দি পঠাইছে ঘৰৰ কচু কি ধুনীয়া ধুনীয়া এফালে এটা কোমোৰা এফালে আছে অমিতা এফালে চকলা দি পঠাইছে চকলা খাওঁ লাগি আছিলে মোৰ এবাৰ খাম ধুনীয়াকৈ আমি কিটা পূজাত খাম ন তুমি যেতিয়া থাকিবা তেতিয়া খাম এইখিনি শাক মিক্স শাক ঢেৰ আছে ইয়াত আৰু এইখিনি কি হয় এইখিনি জিকা আছে কেইটামান জিকা বেছিকৈ নাইগে আৰু বুলি কৈছিলে মায়ে লগাকৈ নাই আৰু বুলি এইটো কি বস্তুনো এইটো কচু ফুলিব লৈছিলে চাগে ন আকৌ দি পঠালে 1 খোপা গাহৰি মাংস এইবাৰ কিন্তু গাহৰি মাংস আগতকৈ বহুত সৰহকৈ দি পঠাইছে এইখিনি খাওঁতে লাগিব দিন আমাৰ তেলখিনি অকণমান আচাৰ বনাই থৈ দিব লাগিব গাহৰি মাংসৰ আচাৰ খাই নাই বাৰু আপোনালোকে
কেতিয়াবা নিৰামিষ থাকিলে ঘৰত যদি একো নাথাকে মাছ মাংস কেতিয়াবা আচাৰ দি ধুনীয়াকৈ ভাত এসাঁজ খাই দিব পাৰি মায়ে যোৱাবাৰ দি পঠাইছিলে গাহৰি মাংস এসোপা আমি খাই কৰিব নোৱাৰিলোঁ সেই আচাৰ বনাই থৈ দিলোঁ এমাহলৈ ভাল হৈ থাকে এমাহৰ ভিতৰতে খাই শেষ কৰি দিওঁ আৰু আমি এইবাৰ তাকে পৰিমাণটো ঢেৰ মাংসৰ তাকে গাহৰি অকণ আচাৰ কৰি থৈ দিওঁ হয় নহয় অঁ মাংস অকণ কাটি লৈছোঁ বনামেই এইফালে গাহৰি মাংস অকণ ভাজি থৈ দিছে দাইল চাইল বনোৱা নাই আৰু তেনেকৈ খাওঁ আৰু আজি এভৰিৱান সময় দেখিছেনে 4টা বাজি গ'ল আলফুলক এতিয়া খুৱাই দিলোঁ তাই শুই গ'ল আৰু ইমান ভোক লাগিছে ভাত খোৱাই নাই 4টা বজালৈকে আজি সেইকাৰণে খাওঁ এতিয়া পটাপট এওঁ খাবলৈ বহি দিলে এতিয়া ময়ো খাওঁ ভাত চাত খাই আজৰি হ'লোঁ ইমান টেষ্ট লাগিলে নহয় ঘৰৰ যিটো গাহৰি টেষ্ট নহয় ইয়াতেতো যিমান গাহৰি খালেও নাপাওঁ উঠিলা তুমি মই ইয়াত ভিডিঅ' এডিট কৰি আছিলোঁ তুমি উঠিলা শোৱাৰ পৰা উঠিলে বহুত নুশুলে 1 ঘণ্টামান শুলে ভালেই হ'ল বাৰু দেখিছেনে দেউতাকে একদম তাই শুই উঠাৰ লগে লগে মোৰ ওচৰত থৈ পিনি গুচি গ'ল মানে আৰু দেওবাৰ যেতিয়া পুৰা দেওবাৰটো মানে এনজয় কৰিহে এৰিব মানে পুৰা মোবাইল চাই আছে এতিয়া এয়া মই কৈছোঁ নহয় কি চাই আছা তুমি কপিল শৰ্মা শ্ব' নেটফ্লিক্স আহিলোঁ এতিয়া ওপৰলৈ তাই শুই উঠি পিনে অকণমান কান্দি আছিলে ওপৰলৈ অহাৰ পিছত অকণমান ফূৰ্তি লাগিছে ইয়াত থাকি চৰাই চাই ভাল পাই যে এয়া দেখিছে চৰাই উৰি আছে ওপৰত অ ইয়া কোৱাচোন চৰাই কৰবাত নামি আহিলোগে আমি আন্ধাৰ হ'ল কাৰণ আৰু মই পাকঘৰত আছোঁ এতিয়া বৰ্তমান তাইৰ কাৰণে বনাই আছোঁ চেৰেলেক এটা মাখানা কাজু সেনেকৈ দি পিনে সেইখিনি অকণমান ভাজি থাকিম ঠাণ্ডা হোৱাৰ দিয়াৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি গুড়ি কৰি অকণমান চালি দিম তেনেকৈ তাইক মই বনাই পিনে খুৱাই আছোঁ মানে শেষ হ'ল সেইকাৰণে আজি কাজু বিচাৰি লৈ আহিলোঁ তাকে আৰু মই এইখিনি ধুনীয়াকৈ টেমা এটাত ষ্ট'ৰ কৰি থ'লোঁ আৰু অকণমান ওলাব মিক্সিত মাৰিবলৈ বাকী আছে মানে কাৰেণ্টটো গুচি গ'ল এইখিনি এতিয়া মই ইয়াত ভৰাই থৈ দিলোঁ আৰু এতিয়া বনাম হাজবেণ্ড আৰু মই মিলি কিবা কি কয় এয়া গাহৰিৰ আচাৰ বনাই থৈ দিওঁ বেয়া হৈ যাব কালি নহ'লে দিনত মই বনাম ভাবিছিলোঁ নাই এতিয়া বনাই থৈ দিওঁ বুলি গাহৰিখিনি বহুত ন মাংসৰ চব্জি বনাই আছোঁ বইল বনাইছোঁ স্কচ আৰু অকণমান শাক দি আৰু এফালে আচাৰ বনাবৰ কাৰণে পেন এখন পাতি দিছোঁ ইয়াতে মিঠাতেল দি দিছোঁ এতিয়া আৰু মাংসখিনি সৰু সৰুকৈ এনেকৈ কুটি ল'লোঁ এই তেলৰ পাতকেইটা ৰাখি দিছোঁ এতিয়া ইয়াতে দি দিম মাংসখিনি মই পিঁয়াজ চিয়াজ দি এনেকৈ ভাজি আছোঁ মই ৰেচিপি ব্লগ দিম শ্বৰ্টছত মাংসৰ আচাৰ অলমষ্ট ৰেডি বেছি একো কৰিবই নালাগে অকল তেলত ভাজি দিলেই হ'ল অকণমান মছলা আপোনালোকে যি ভাল পাই দি মছলা বেছি নিদিলেও হয় আদা নহৰু পিঁয়াজ জলকীয়া তেনেকৈ দিলেও ভাল লাগে খাই এইখিনি মই চিচাৰৰ বটল এটাত মাংসখিনি ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ ভৰাই দিছোঁ এতিয়া আচাৰ বনাই হৈ গ'ল ভাত নাখাওঁ বুলি ভাবিছোঁ কিন্তু অকণমান ভোক লাগিছে সেইকাৰণে অকণমান ভাত খাই দিওঁ 9টা বাজিছে তাই টোপনিয়াই আছে আৰু চুগাৰ মোৰ অকণমান বইল স্কচ আৰু শাক দি বনাইছিলোঁ এই আচাৰ অকণমান লৈ লৈছোঁ টেষ্ট কৰিবৰ কাৰণে অকণমানি বাতি এটাত ভাত অকণমান লৈ লৈছোঁ সেয়াকৈ আজি খাওঁ টেষ্ট কৰি চাওঁচোন কেনেকুৱা হৈছে ধুনীয়া হৈছে আৰু শুকান গাহৰি যে সেইটো কাৰণে মানে বেলেগ এটা স্মকি ফ্লেভাৰ আহে আৰু আজিলৈ আহোঁ আজিৰ ভিডিঅ'টো ইয়াতে সামৰি দিওঁ মোৰো বিৰাট ভাগৰ লাগিছে দিনটো মই বজাৰ চজাৰ ইটোকে ঘূৰি ফুৰি আছোঁ আজিলৈ আহোঁ তেন্তে ভিডিঅ'টো কেনে পালে জনাব যদি ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো তেন্তে আজিলৈ আহোঁ বাই বাই